নমস্কাৰ ছাৰ বাইদেউসকল, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, NMOPS নামৰ কৰ্মচাৰী সংগঠনটোৱে এই পত্ৰখনৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো দিছে। স্মাৰক পত্ৰখন দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিছে। প্ৰথমতে চাব, ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। পত্ৰখনৰ বিষয় আছে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু ব্যক্তিগতকৰণৰ বিষয়টোৰ সন্দৰ্ভত। এই পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছে যে, মহোদয়, আমি আশা কৰিছোঁ আপোনাৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পদক্ষেপতে জনচিন্তাৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব। এই ৰাজহুৱা বিষয়সমূহৰ ভিতৰত এটা ডাঙৰ বিষয় হৈছে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু ব্যক্তিগতকৰণৰ অন্ত, যিটো দেশৰ শিক্ষক, কৰ্মচাৰী আৰু বিষয়াৰ বছৰৰ পিছত বছৰ ধৰি চলি অহা দাবী, যাৰ সমাধানৰ বাবে দেশৰ শ্ৰমিক শ্ৰেণীয়ে আশাবাদী দৃষ্টিৰে আপোনালোকৰ ফালে চাই আছে। দেশৰ উন্নয়নৰ বিষয়েই হওক বা নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ বিষয়েই হওক, এই শিক্ষক কৰ্মচাৰীসকলৰ ত্যাগ, কষ্ট আৰু অৱদানৰ বাবেই সেয়া সম্ভৱ হৈছে, যিটো আপুনি তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত সংসদ ভৱনৰ কৰ্মচাৰীসকলৰ মাজত আনন্দেৰে মানি লৈছিল। ইয়াৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুৰণি পেঞ্চন দেশৰ কোটি কোটি যুৱ শিক্ষক, কৰ্মচাৰী আৰু বিষয়াৰ বাৰ্ধক্যৰ লাখুটি, যাৰ বাবে সমগ্ৰ দেশৰ কৰ্মচাৰীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ অধিকাৰৰ বাবে মাত মাতি আহিছে। দেশৰ নিৰাপত্তাৰ বাবে নিয়োজিত আমাৰ দেশৰ অৰ্ধসামৰিক বাহিনীবোৰে নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ দিনে নিশাই দেশৰ ৰক্ষাৰ বাবে সেৱাত নিয়োজিত হৈ থাকে। নতুন পেঞ্চনত এইসকলৰ ভৱিষ্যতো অন্ধকাৰ হৈ পৰিছে। সকলোৱে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। দেশৰ 1 কোটি শিক্ষক, কৰ্মচাৰী আৰু বিষয়াই NPSৰ কোনো সংশোধনী নিবিচাৰে, বৰং তেওঁলোকে এটাই বিচাৰে, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাটো। গতিকে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰি ব্যক্তিগতকৰণৰ অন্ত পেলাবলৈ আপোনাক অনুৰোধ জনোৱা হ'ল। হয় ছাৰ বাইদেউসকল, আগন্তুক বাজেটত যাতে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ বাবে NMOPS নামৰ সংস্থাটোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই স্মাৰকপত্ৰখন দিছে। আশা কৰা হৈছে যে অতি শীঘ্ৰে OPSৰ ওপৰত কিবা এটা ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত থকা আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।